হে গাইজ পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ আন এটা মিনি ব্লগত। এই দালি এই বুটৰ দালি নহয়, এইটো হ'ল ৰহৰৰ দালি। ৰহৰৰ দালি কি কৰে, বৰ ভাজা। তো বৰ ভাজা কৰিব কাৰণে ৰহৰ দালিখিনি ভিজাই থৈ দিছিলোঁ প্ৰায় 10টা মানত। 12টা মানত ধুনীয়াকৈ তৈয়াৰ লৈছোঁ দালিখিনি তৈয়াৰ কিনে মিক্সিত বটা দিছিলোঁ আৰু মিক্সিত বটা মোৰ হৈ গৈছে। আৰু মিক্সিত বটা হোৱাৰ পিছত দালিখিনি এটা সাঁচত উলিয়াই লৈছোঁ। সাঁচটোত উলিয়াই তাতে হালধি নিমখ দি সানি কিনে কড়াইত ৰিফাইন তাতে দি দিয়া গৈছে। একদম তাৰমানে ভাজি আছে এই চাইডে, আৰু তাৰে আগতে কেইখনমান হৈয়ে গৈছে ভাজা। তো এই চাইডে কেইখন হৈ গৈছে আৰু সেই ভাজি আছে। আৰু এই চাইডে টেঙা দি বনাম, কি টেঙা, চেঙেৰী টেঙাখিনি সান্দিত পানী দি বইল হ'ব দিছে। তো বইল হোৱাৰ পিছত ৰাখি দিছে। আৰু ডাইৰেক্ট ভিডিঅ'টো আঞ্জাৰ পৰা দেখি দিব লগা হৈছে, কাৰণ মই ভিডিঅ'টো বনাই আছিলোঁ না। তো মই মানে বাহিৰত দেখি যোৱাৰ লগে লগে আঞ্জাখিনি বনাই দিছে, মই ৰাস্তাত আহি পাইছোঁ। তো তথাপিও দেখিয়ে দিছোঁ যেনেকৈ কষ্ট কৰি ভিডিঅ'টো বনাইছোঁ। আৰু সঁচা কথা না, মোৰ তাৰমানে একদম লোভ লাগি গৈছে, মানে জিভাৰ পানী পৰি গৈছে আঞ্জাখিনি দেখা পাই। পূৰা কি ধুনীয়া উতল আহিছে টেঙাৰ আঞ্জা। তো এই টেঙাৰ আঞ্জা মোৰ ৰেডি হোৱাৰ পিছত ভাত আঞ্জা ধুনীয়াকৈ সাজি লৈছোঁ শাক আৰু দিনত। আৰু এই চাইডে গাজৰ ভাত, আৰু এই চাইডে এইখন কি ঘুগনি, পুৱাৰে বুট আৰু মুগ আছিল তাৰমানে ভিজা। তো ঘুগনি বনাই খোৱা গৈছে। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰি জনাব।